লাহোৱালৰ এজন সৃষ্টিশীল মনৰ সুনিপুণ ৰাজমিস্ত্ৰী ককিল দত্ত। ককিলৰ হাতত পৰশত প্ৰাণ পাই উঠে আটক ধুনীয়াকৈ শৰাই আৰু জাপি। নিজে কৰি ভাল পোৱা কামবোৰক সম্পদলৈ ৰূপান্তৰিত কৰিব পৰা ডিব্ৰুগড়ৰ এজন বিশেষ ৰাজমিস্ত্ৰী। ৰাজমিস্ত্ৰীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে নামঘৰ, মঠ, মন্দিৰ সৌন্দৰ্যবৰ্ধনৰ বাবে তোৰণৰ শৰাই, জাপি ইত্যাদি। সৃষ্টিশীল মনৰ অধিকাৰী এইগৰাকী ৰাজমিস্ত্ৰীয়ে বিগত ৩০টাতকৈ অধিক বৰ্ষ ধাৰাবাহিকভাৱে নিৰ্মাণ কৰি গৈছে নামঘৰ, মঠ মন্দিৰ, বিভিন্নজনৰ আৱাসগৃহ। বিগত প্ৰায় 10 বছৰ ধৰি তেওঁ ব্যস্ত আছে নামঘৰ অথবা ধাৰ্মিক অনুষ্ঠানৰ সৌন্দৰ্যবৰ্ধনৰ বাবে শৰাই আৰু জাপি নিৰ্মাণ কৰা কাৰ্যত। পেছা যিহেতু এগৰাকী ৰাজমিস্ত্ৰী, গতিকে কংক্ৰিটেৰে আটক ধুনীয়াকৈ নিৰ্মাণ কাৰ্য কৰি গৈছে ইখনৰ পিছত সিখন শৰাই আৰু জাপি। ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত বিভিন্ন চাবুৱা, দিকম, ৰমৰীয়া, ধোপাবৰ মাইজান আদি অঞ্চলত অৱস্থিত নামঘৰ, থান আদি ধাৰ্মিক ঠাইসমূহৰ গৃহ চৌহদ আদি এইগৰাকী সুনিপুণ ৰাজমিস্ত্ৰীয়ে নেতৃত্বতে প্ৰাণ পাই উঠিবলৈ সক্ষম হৈছে। পৰিৱৰ্তনশীল সময়ৰ লগে লগে নিচাক এতিয়া পেছালৈ ৰূপান্তৰিত কৰিব পৰা হোৱা এই বিশেষ ৰাজমিস্ত্ৰীগৰাকী হৈছে লাহোৱাল সমষ্টিৰ ধোপাবৰ মাইজানৰ গাঁৱৰ এজন ভগৱন্তৰ সাধক। এই বিশেষ কলাসুলভ মনৰ অধিকাৰী ব্যক্তিগৰাকীৰ নাম হৈছে ককিল দত্ত। বৃহত্তৰ লাহোৱালৰ আৰু চাবুৱা অঞ্চলটোত পৰিচিত ককিল দত্তই সাধাৰণতে লাহোৱাল, চাবুৱা আৰু দিকমৰ বহুকেইটা নামঘৰ নিৰ্মাণ কাৰ্যৰ লগতে ওতঃপ্ৰোত জড়িত হোৱাৰ উপৰিও ব্যস্ত থাকে শৰাই আৰু জাপিৰ নিৰ্মাণ কামত। ককিল দত্তই নিৰ্মাণ কৰা কংক্ৰিটৰৰ শৰাই আৰু জাপিসমূহৰ তোৰণসমূহৰ সন্মুখভাগত সৌন্দৰ্যবৰ্ধনৰ বাবে নিৰ্মাণ কৰি আহিছে। শেহতীয়াকৈ ককিল দত্তৰ এই সৃষ্টিশীলতাই বিভিন্ন অঞ্চলত চাহিদা লাভ কৰিছে। বিভিন্নজনে আগতীয়াকৈ অৰ্ডাৰ কৰে শৰাই আৰু জাপি। দত্তই ব্যক্ত কৰা অনুসৰি বৰ্তমানলৈকে 25খনতকৈ অধিক শৰাই আৰু বহুসংখ্যক জাপি নিৰ্মাণ কৰি বিক্ৰী কৰিছে। লোহা, বালি, চিমেণ্টেৰে সংমিশ্ৰণেৰে জাপি আৰু শৰাই নিৰ্মাণ কৰা ককিল দত্তই এক সমূহ নিৰ্মাণ কৰি আৰ্থিকভাৱে লাভান্বিতও হৈছে। উল্লেখযোগ্য যে দত্ত কাৰোৰে ওচৰত কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ এই সৃষ্টিশীল কৰ্মখিনি কৰিব পৰা হৈছে। নিজৰ আপ্ৰাণ চেষ্টা আগ্ৰহৰ বলত বিভিন্ন অভিজ্ঞতাৰে পুষ্ট হৈ এতিয়া ক্ৰমান্বয়ে জাপি, শৰাই নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। কেনেদৰে প্ৰস্তুত কৰিব? ইয়াক মই প্ৰথমে বনাবৰ সময়তে মানে আমাৰ লোহাৰটো লাগিবই। লোহাৰ জালি বনাই তাৰপাছত চিমেণ্টেৰে গাঁথনিটো দি তাৰ ওপৰত আমি আকৌ পদক্ষেপ মানে ৰং দিয়াৰ ব্যৱস্থা কৰা হয়। কিমান দিনৰ সময়ৰ প্ৰয়োজন হয় এখন শৰাই বনাবলৈ? এখন শৰাই বনাবৰ কাৰণে প্ৰায় 10 দিন ওচৰা-ওচৰি সময় লাগি যায়। কাৰণ ইয়াত বহুত খুচুৰা কুটি কুটি কাটি কৰি থাকিবলগীয়া হয়। একেদিনাখনে মানে গোটেই বস্তুটো বনাই তুলিব নোৱাৰি। শৰাইখনত 10 দিনমান লাগে আৰু এখন শৰাই। এয়া আপোনাৰ নিচা বুলি ক'ব পাৰিনে? এইটো এটা মোৰ আল্টিমেটলি মোৰ নিচা বুলিয়ে ক'ব লাগিব। মই এইটো কৰি ভাল পাওঁ। মই এই কৰ্মবিলাক কৰি মোৰ খুব ভাল লাগে। এইটো সেইকাৰণে মানে আপোনালোকে কি বুলি ভাবে নাজানো, কিন্তু মোৰ দুয়োটাৰে হৈছে। লগতে আৰ্থিক দিশটো মানে অকণমান আগবাঢ়ি যায় আৰু লগতে মই এটা প্ৰধান বস্তু হ'ল মোৰ নিচা, মানে কৰি ভাল লাগে মোৰ তেনেকুৱা কৰ্ম, এই বুলিয়ে ক'ম আপোনাক। আৰু ক'ৰবাত প্ৰশিক্ষণ লৈছে নি আগতে এনেকুৱা ধৰণৰ? এইটো এটা বৰ ডাঙৰ কথা, কিন্তু মই ভগৱান কিবা আজিলৈকে মই প্ৰশিক্ষণ লোৱা নাই। মই ক'লোঁ অকণমান আগতে কৈছিলোঁ এটা বাক্য যে মই কিবা এটা বস্তু দেখিলে তাক মই বনাবলৈ চেষ্টা কৰা মানুহ আৰু বনাই তুলিছোঁ বুলি ভাবিছোঁ। কিমানখিনি ছাকচেছফুল হৈছোঁ সেই কথাখিনি আপোনালোকক মই নিজে নকওঁ, যে আপোনালোকে যিটো দেখিছে বা ৰাইজে যিটো দেখিছে ৰাইজৰ ওপৰতে মই এৰিছোঁ। আৰু এই যিবোৰ আপুনি শৰাইসমূহ বনাই, এইবোৰ আপুনি ক'ত ক'ত আপুনি মানে স্থাপন কৰিবৰ কাৰণে পঠাইছে বা নিছে মানুহে? হয়, ক'ত নামঘৰ, অলপ নামখিনি ক'বচোন। মই ক'লোঁ প্ৰথম নামঘৰজনে হ'ল দিকম নামঘৰ, তাৰপিছতে আপোনাৰ গ'ল আমাৰ হাহৈয়াল নামঘৰ, তাৰপিছত আহি গ'ল আপোনাৰ আমাৰ গেনিচুক এখন থান আছে, কুন্দা এটা থান, তাতো মোৰ কেইবাখনো ব্যৱহাৰ হৈছে। আৰু লগতে আমাৰ এই দিকম একুৱাতলী নামঘৰ ব্যৱহাৰ হৈছে। মই তাৰপিছত আপোনাৰ তিতাদমৌ তাত ব্যৱহাৰ হৈছে। তাৰপিছত আলহী সত্ৰৰ মূল গেটখনত আমাৰ শৰাইখন আছে। আৰু লগতে আমাৰ নিজৰ ধোপাবৰ মাইজান গাঁও যিটো তোৰণখনতো আমাৰ বনোৱাৰ শৰাই দুখন তাত প্ৰতিষ্ঠিত হৈ আছে। এতিয়া এই যিসমূহ শৰাই
বা বিভিন্ন ধৰণৰ আপুনি আকৃতিও নামঘৰ বা মঠ মন্দিৰৰ কাৰণে নিৰ্মাণ কৰে, ঘৰতে নিৰ্মাণ কৰেনে? হয়, এইবিলাক আমি ঘৰত কৰোঁ, ঘৰতে নিৰ্মাণ কৰি ঘৰৰ পৰা উঠাই নিহে তাত ব্যৱহাৰ কৰোঁ। যদি কোনো মানে গাঁৱে বা নামঘৰ মঠ মন্দিৰৰ ব্যক্তিয়ে বিচাৰে বা মানুহৰ ঘৰতো বা সৌন্দৰ্য বৰ্ধনৰ কাৰণে যদি বিচাৰে, হয়। তেন্তে আপোনাক কেনেদৰে যোগাযোগ কৰিব, ক'ত পাব? আমাৰ এতিয়া যোগাযোগ কৰিবৰ কাৰণে মোৰ নাম্বাৰ আছে। মোৰ নাম্বাৰটো আপোনালোকে লৈ ল'ব পাৰিব। নাম্বাৰটোত যোগাযোগ কৰিলে আমাৰ নিশ্চয় পাব। মোৰ নাম্বাৰটো 9706292296। এই নাম্বাৰ যোগাযোগ কৰিলে মোক নিশ্চয় লগ পাব। ধুপাম মাইজান গাঁও, কুকিল দত্ত মোৰ নাম। নমস্কাৰ, মোৰ নাম কুকিল দত্ত, ধুপাম মাইজান গাঁও। মই এজন শ্ৰমিক, চাবুৱা আঞ্চলিক সম্পাদক আৰু লগতে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ভাইচ প্ৰেছিডেণ্ট। এটা বিশেষ ভাল লগা দিশ যে আপুনি এগৰাকী ৰাজমিস্ত্ৰী, নিজৰ কৰ্ম সম্পাদন কৰাৰ সমান্তৰালকৈ আপুনি কাম কৰি গৈছে বিভিন্ন সৃষ্টিশীল কৰ্ম। দেখিবলৈ পাইছোঁ এই বৃহত্তৰ চাবুৱা ৰহমৰীয়া এই অঞ্চলটোত থকা যিসমূহ মঠ মন্দিৰ, নামঘৰ, এইসমূহত আপুনি বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া আটক ধুনীয়া শৰাই হওক বা বিভিন্ন আকৃতিৰ বিভিন্ন ধৰণৰ নামঘৰ বা মন্দিৰত ব্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰী বা নামঘৰকে নিৰ্মাণ কৰিছে। হয়। এই যে আপুনি যিসমূহ নিৰ্মাণ কৰিলে শৰাই, এইবোৰ প্ৰথমতে আপোনাৰ কেনেদৰে আৰম্ভ হৈছিলে এই যাত্ৰাটো জনাবচোন। মোৰ প্ৰথম যাত্ৰাটো এনেকুৱা, মই একচুৱেলি ধাৰ্মিক দিশবিলাক খুব বেছি ভাল পাওঁ। আৰু ধাৰ্মিক দিশবিলাক ভাল পোৱাৰ কাৰণে মানে মঠ মন্দিৰ মানে মই বনাবৰ কাৰণে মানে আগবাঢ়ি যাবৰ কাৰণে মোক বেছি ভাল লাগে। যেন ভগৱন্তৰ কিবা তেওঁলোকৰ আসন বনাই দিব পাৰিলে আমাৰ লগতে আমাৰ গাঁওখনৰ প্ৰতিজন ব্যক্তিয়ে যেন আৰু মায়মা সম্প্ৰদায় প্ৰতিজন ব্যক্তিয়ে যেন ধাৰ্মিক দিশটোলৈ আগবাঢ়ি যাব পাৰিব, মনোভাৱটো মোৰ তেনেকুৱা আছিল। আৰু গোটেই কথাটো এনেকুৱা, মই এই বস্তুবিলাক বনাবলৈ যাওঁতে মোৰ ক'ৰবাত কিবা এটা দেখিলে মোৰ ব্ৰেইনটোত মানে এইটো বনাবলৈ মন যায়। কাৰণ আনে নকৰা কাম এটা কৰিবলৈ মোৰ বৰ ইচ্ছা হয়। আৰু মই সেইকাৰণে মানে তেনেকেনে মই পদক্ষেপটো আগবাঢ়ি গৈছিলোঁ। ঠিক সৰ্বপ্ৰথমে মই দিকম নামঘৰ এজন মানুহ অৱশ্যে তেখেত এতিয়া নাই, পুতুল বৰুৱা, তেখেতৰ আলমত সেই নামঘৰজন বনোৱাৰ সময়তে তেখেতৰ গেটখনত এখন শৰাই দুখন প্ৰয়োজন হৈছিল। সেই শৰাই দুখন তেখেতে মোক বনাবৰ কাৰণে উৎসাহ দিছিল, পাৰিবা তুমি, নিশ্চয় বনাই চোৱা। মই প্ৰথম পদক্ষেপ সেই দুখনেই লৈছিলোঁ। আৰু সেই পদক্ষেপ দুখনৰ অৰ্থে আজি ভগৱন্তৰ কৃপাত আপোনালোকৰ আশীৰ্বাদেৰে মই এতিয়া প্ৰায় 20-25খনকৈ শৰাই বনোৱা হৈছে। বৰ্তমান এতিয়াও মই ঘৰত 5খন শৰাই বনাই থোৱা আছে, আৰু লগতে জাপি। এতিয়া এই প্ৰথম আজি পদক্ষেপ হৈছে, আপোনালোকে হয়তো এই মুহূৰ্ততে পাইছেহি, মই এটা মানুহৰ আকৃতি আনিব পাৰি নেকি, মূৰ্তি এটা এনেকৈ বনাবৰ কাৰণে প্ৰথম পদক্ষেপ লৈছোঁ। কিন্তু কাৰ বনাইছোঁ এইটো মই নিশ্চয় ক'ব নোৱাৰিম, কিন্তু মানুহৰ আকৃতি এটা হোৱাৰ আশাৰে মই বনাবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ।